আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকক আলোচনা কৰিম যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা 2025 বৰ্ষৰ যি মাষ্টাৰ ডিগ্ৰী এডমিশ্যন সেই মাষ্টাৰ ডিগ্ৰী এডমিশ্যনৰ ৰিজাল্ট প্ৰকাশ পাইছে যদিও কিছুমান সাবজেক্টৰ ৰিজাল্ট এতিয়াও প্ৰকাশ পোৱা নাই সো সেই সাবজেক্টবিলাকৰ ৰিজাল্ট কেতিয়া প্ৰকাশ কৰিব আৰু কেনেকৈ আপোনালোকে ৰিজাল্টটো ডাউনলোড কৰিব অৰ্থাৎ PGET 2025 ৰিজাল্ট আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনাৰ নাম আহিল নে নাই এই বিষয়ে আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ গৈ আছোঁ গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকে এয়া দেখা হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট যিটো ৱেবছাইটৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম সেই ডেছক্ৰিপশ্যন বক্সৰ পৰা আপোনালোকে এইটো লিংকত ওপেন কৰিব পাৰিব নাইবা ডাইৰেক্ট যদি আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ PGৰ এডমিশ্যনৰ ৰিজাল্ট চেক কৰিব বিচাৰে তেতিয়াহ'লে এইটো পোৰ্টেল দেখা পাইছে admissions.guwahati.ac.in তাতে ক্লিক কৰি আপোনালোকে সাৰ্চ কৰি দিলে এডমিশ্যনৰ যি পোৰ্টেল সেই পোৰ্টেল ওপেন হ'ব তললৈ যদি আহি ইয়াতে দেখা পাব PGET ৰিজাল্টছ এই ৰিজাল্টবিলাক আপোনালোকে দেখা পাব সো বহুত কেইটা সাবজেক্টৰ ৰিজাল্ট প্ৰকাশ পাবলৈ এতিয়াও বাকি সো মই আগতে আলোচনা কৰিলো সেই কেইটা সাবজেক্টৰ ৰিজাল্ট কেতিয়া দিব চাওক গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰত্যেক বছৰে কি কৰে ডেট এটা দিয়ে আৰু সেই ডেটত ৰিজাল্টবিলাক পাব্লিছ কৰে যদিও কিছুমান ডিপাৰ্টমেণ্টৰ ৰিজাল্ট পেণ্ডিং হৈ থাকে বা ৰিজাল্ট প্ৰকাশ নকৰে আৰু তাৰ 1-2 দিনৰ ভিতৰত কি কৰে তেওঁলোকে সেই ৰিজাল্টবিলাক পাব্লিছ কৰি দিয়ে গতিকে যিকেইটা ডিপাৰ্টমেণ্টৰ ৰিজাল্ট প্ৰকাশ পাইছে আৰু যিকেইটা পোৱা নাই সেই নোপোৱাকেইটা আজি বা কালিৰ ভিতৰত সেই ৰিজাল্টবিলাক দি দিব গতিকে আপোনালোকে সময় সময় ৱেবছাইট চেক কৰি থাকিব আজিৰ দিনৰ ভিতৰত কেইবাটাও ডিপাৰ্টমেণ্টৰ ওলাব কালিৰ ভিতৰত ওলাব অৰ্থাৎ 2 দিনৰ ভিতৰত ওলাই পেলাই সকলো অলমোষ্ট শেষ হৈ যাব বা আৰু এদিন দুদিন ল'ব পাৰে সো সেই হিচাপে তেওঁলোকে সাবসিকুৱেন্টলি ৰিজাল্টবিলাক প্ৰকাশ কৰি থাকিব সো এইখিনি হ'ল ৰিজাল্ট প্ৰকাশ কৰা এতিয়া মই এটা মেৰিট লিষ্ট ডাউনলোড কৰি আপোনালোকৰ লগত আলোচনা কৰিম যে কেনেকৈ কি কৰিব লাগিব সেই ইনষ্ট্ৰাকচন কি দিয়া আছে সেইখিনি মই আলোচনা কৰিম আপোনালোকৰ সৈতে সো তাৰ কাৰণে মই এইটো ডাউনলোড কৰি লওঁ ডাউনলোড কৰি পেলাই আপোনালোকৰ লগত মই ডিসকাশন কৰি আছো যে কিমান তাৰিখত কোড কেনেকৈ এডমিশ্যন হ'ব এয়া চাওক মই এখন মেৰিট লিষ্ট ডাউনলোড কৰিলোঁ এইটো মেৰিট লিষ্ট হ'ল কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ MSc কেমিষ্ট্ৰি এডমিশ্যনৰ যি মেৰিট লিষ্ট সেই মেৰিট লিষ্ট ইয়াতে এডমিশ্যনৰ তাৰিখ দেখা পাইছে আগষ্ট 5 আৰু সাবজেক্ট ওয়াইজ যি এডমিশ্যনৰ ডেট বেলেগ বেলেগ হ'ব পাৰে এডমিশ্যন টাইমিং হ'ল 10:30 AM পৰা 12:30 PM আৰু ভেন্যুটো হ'ল ডিপাৰ্টমেণ্ট অফ কেমিষ্ট্ৰি গুৱাহাটী ইউনিভাৰ্চিটি আৰু 10 বজাৰ আগতে কেণ্ডিডেটসকলে উপস্থিত হ'ব লাগিব সো ইয়াতে কিছু স্পেচিয়েল ইনফৰমেশ্যন বা দিয়া হৈছে ইয়াতে চাব বিচাৰে যদি মই কৈ দিছোঁ দ্য হেড অফ ডিপাৰ্টমেণ্ট HOD কনচাৰ্ন ইজ ৰিকুৱেষ্ট টু নোট দ্যাট দ্য লিষ্ট is an integrated on one which includes both GU and non-GU candidate students. As such, the HOD to fill the first 50% seats exclusively reserved for GU students as per the seat matrix and the GU and non-GU students opened from the list as per the matrix. ইয়াতে কৈছে যে GU non-GUৰ কাৰণে বেলেগ বেলেগকৈ হ'ব যদিও এইটো ইণ্টিগ্ৰেটেড মেৰিট লিষ্ট হয় সকলোৰে নাম এখন মেৰিট লিষ্টতে আছে সো যিয়ে নহওক কিছু ইনফৰমেশ্যন দিয়া আছে ইয়াতে দিয়া আছে সিট কিমান আছে টোটেল সিট আছে 50 গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে ৰিজাৰ্ভ 25 ফৰ ষ্টুডেণ্টছ ইনক্লুডিং GU আদাৰ ইউনিভাৰ্চিটি ষ্টুডেণ্ট গতিকে বাকী আদাখিনিত গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্টো সোমাব পাৰে যদি মেৰিটত নাম থাকে লগতে আদাৰ ইউনিভাৰ্চিটি ষ্টুডেণ্ট সোমাব পাৰিব তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্টসকলৰ কাৰণে আনৰিজাৰ্ভ সিট আছে 9টা OBC MOBCৰ কাৰণে 7টা STPৰ কাৰণে 3টা STHৰ কাৰণে 1টা SCৰ কাৰণে 2টা EWSৰ কাৰণে 3টা তাৰপিছত both GU and non-GU ওপেন ক্যাটাগৰি যি সিট তাতে আনৰিজাৰ্ভ 9টা একে সিট দিয়া আছে আৰু OBC যিসকল কেণ্ডিডেট OBC NCL লাগিব NCL নহকে OBC নহব তাৰপিছত কেমিষ্ট্ৰিত MSc কেমিষ্ট্ৰি এডমিশ্যন ফিজ হ'ল 16060 rupees গতিকে এই 16060 rupees পেমেন্ট কৰিব লাগিব বাকি ইয়াতে ডকুমেন্টছ কি লাগিব দিয়া আছে আপোনালোকে পঢ়ি ল'ব নহলে মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'টাত সবিশেষ আলোচনা কৰিম তাৰপিছত ইয়াতে আপোনালোকে দেখা পাব যে মাৰ্কস লগতে ৰেংক কাৰ কিমান ৰেংক আছে গতিকে সেই হিচাপে আপোনালোকে এডমিশ্যন বিলাক ল'ব পাৰিব গতিকে এনেকৈ প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰে যি মেৰিট লিষ্ট সেই মেৰিট লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে
গতিকে সেই মেৰিট লিষ্ট হিচাপে আপোনালোকৰ এডমিশ্যনবিলাক ল'ব ইয়াতে চাওক আদাৰ ইউনিভাৰ্চিটি ষ্টুডেণ্টৰ সকলৰ নামেই ওপৰত আছে গতিকে বেছিভাগ আদাৰ ইউনিভাৰ্চিটি ষ্টুডেণ্টে ইয়াতে ক্লিয়াৰ কৰিছে যিয়ে নহওক আপোনালোকে সেই হিচাপে ইয়াতে যাৰ নাম চাৰ্চ কৰি চাব পাৰিব আৰু বেলেগ যদি ডিপাৰ্টমেণ্ট হয় বেলেগ মেৰিট লিষ্ট আপোনালোকে ডাউনলোড কৰি ল'ব গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জয় অসম জয় হিন্দ